উচ্ছেদ হৈ গৈছে ঘটনাটো কি কওঁ বিলাসীত অসমে সেই উচ্ছেদটোক আমি হেৰি কৰিছোঁ ছাপোৰ্ট কৰিছোঁ সমৰ্থন কৰিছোঁ আৰু ইতিমধ্যে আপুনি গম পাইছে এই বহিৰাগত সন্দেহযুক্ত বাংলাদেশী মূলৰ যিকোনো ধৰণৰ ব্যক্তি আগ্ৰাসন আমি কেতিয়া কোনো কাৰণে মানি লোৱা নাই ডিমৰাবাসীৰ লগত আপোনাৰ ফালৰ পৰা কি ক'ব মানে কথাটো হ'ল কি তাৰ আগতে মই কৈ লওঁ মই আজি যোৱা প্ৰায় 5 বছৰ মই সেইখিনি মানুহৰ লগতে আছিলোঁ যিখিনি মানুহে অসমীয়া জাতিটোক আচলতে নিজৰ বুলি ভাবিব নোৱাৰে আৰু যোৱা 5 বছৰ মই প্ৰায় তেওঁলোকৰ লগত গৱেষণা কৰাৰ দৰেই হ'ল এক প্ৰকাৰ আৰু লোকসভাৰ ইলেকশ্যন খেলি মই তেওঁলোকৰ প্ৰকৃত চৰিত্ৰটো গম পালোঁ আৰু সেইটো কাৰণে মই এতিয়া কৈ লৈছোঁ এইটো কাৰণেই নহ'লে মানুহখিনিয়ে আপোনাৰ যিখিনি অডিয়েন্সে কথাটো ভুলকৈ বুজিব গতিকে মই তেওঁলোকৰ পৰা টোটেলি আঁতৰি আহিলোঁ আৰু এই উচ্ছেদটো মই সম্পূৰ্ণভাৱে অসম চৰকাৰে যিটো উচ্ছেদ কৰিছে মই সম্পূৰ্ণভাৱে এই উচ্ছেদৰ সমৰ্থনত আছোঁ আজি ৰাতিপুৱাও মই এইটো ৰাজহুৱা কৰিছোঁ যে মই সমৰ্থনত আছোঁ আৰু যিহেতু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ যিখিনি মাটি তেওঁলোকে আহি পেলাই বেদখল কৰিছে এইটো কোনো পধ্যে সহ্য নহয় কেৱল ট্ৰাইবেল বেল্টৰ অকল ডিমৰীয়া অঞ্চলতে নহয় মই দেখিছোঁ তেওঁলোকে লাহৰীঘাট সমষ্টিৰ চাইটানতলি বুলি এটা ট্ৰাইবেল বেল্ট আছে চাইটানতলি আপোনালোক কিমানে সেইটো কথা জানে মই নাজানো কিন্তু চাইটানতলিত বৃহত্তৰ এটা এৰিয়া লাহৰীঘাটৰ এই মিয়া যিখিনি আপোনাৰ সন্দেহজনক বাংলাদেশী তেওঁলোকে তাতে খেতি বাতি কৰি থাকে মানে প্ৰচুৰ উৎপাদন হয় ধানৰ গতিকে তেওঁলোক ফাইনেন্সিয়েলি ইমান বেছি আগবাঢ়ি গৈছে আমাৰ ডেকা ল'ৰাৰ হাতত আজি এটা পইচা নাই তেওঁলোকৰ ঘৰত 2 লাখ টকাৰ বাইক থাকে 2 লাখ টকাৰ বাইক লওক 10 লাখ টকাৰ বাইক লওক আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ মাটিবিলাকত খেতি কৰি লৈছে সেইটো কাৰণে আমাৰ দুখ লাগিছে গতিকে এতিয়া ধৰক এই উচ্ছেদটো মই সমৰ্থন জনাইছোঁ আৰু মোৰ খুব বেছি ভাল লাগিছে যে বীৰ লাচিত সেনা বা ট্ৰাইবেল সংঘ আৰু অন্যান্য যিবিলাক আমাৰ খিলঞ্জীয়া সংগঠন জনগোষ্ঠী সংগঠন এই সকলোবিলাক আগবাঢ়ি আহিছে মই আপোনালোকৰ লগত আছোঁ বীৰ লাচিত সেনাৰ মই বহুত ইতিমধ্যে ভাল কাম দেখি আহিছোঁ আটাইতকৈ মোৰ বীৰ লাচিত সেনাৰ ভাল লগা কামটো আছিলে যে উজনিৰ পৰা মিয়া খেদোৱাটো ময়ো তাতে খুব সহযোগিতা কৰিছোঁ হয় মিয়া উজনিৰ পৰাই নহয় অসমৰ পৰাই খেদাব লাগিব আমি খেদাবই লাগিব আমি মাৰপিট কৰি নেখেদাওঁ কিন্তু আমি তেওঁলোকক আমাৰ মাটিত খেতি কৰিবলৈ নিদিওঁ তেওঁলোকে ক'ৰ পৰা কৰে কৰক এতিয়া ইয়াতে আপোনাৰ প্ৰশ্ন আহিছে বহুত মানুহে কৈছে মই নামবিলাক নকওঁ এতিয়া বহুতে কৈছে যে ভূমিহীনক ভূমি দিব লাগিব এতিয়া এটা কথা নহয় ভূমিহীনটো হৈয়ে থাকিব মই নিজে তেওঁলোকৰ এৰিয়াত ঘূৰি ঘূৰি দেখিছোঁ তেওঁলোকৰ কমেও 10টা ল'ৰা ছোৱালী এহাল পেৰেণ্টছ এহাল মাক বাপেকৰ যদি 10টা ল'ৰা ছোৱালী হয় এঘৰৰ এটা ফেমিলিত যদি 10টা ল'ৰা ছোৱালী হয় তেনেহ'লে তেওঁলোকতো ভূমিহীন হৈয়ে থাকিব এতিয়া চৰকাৰেতো মাটিটো প্ৰডাকশ্যন কৰিব নোৱাৰে নহয় ভূমি প্ৰডাকশ্যন কৰিব পাৰে জানো এইটোতো ৰুল নাই প্ৰকৃতিয়ে যিখিনি দিছে প্ৰকৃতিয়ে দিয়া মতে ভূমিখিনিৰ ওপৰতে আমি চলি থাকিব লাগিব এতিয়া তেওঁলোকৰতো ভূমিহীন হৈ গৈয়ে থাকিব তেওঁলোকৰ এটা এটা ফেমিলিত আপোনাৰ 10টা 12টা 15টা 17টা পৰ্যন্ত ল'ৰা ছোৱালী এটা মিয়া মতা মানুহে কমেও 4জনী বিয়া কৰায় মই সকলোৰ কথা কোৱা নাই কিন্তু বহুত মেক্সিমামে কৰায় গতিকে 4জনী ঘৈণীয়েকৰ 5টাকে হ'লেও 20টা ল'ৰা ছোৱালী এতিয়া 20টা ল'ৰা ছোৱালীটো এজনহে বাপেক এজন বাপেকৰ ভূমিটোতো শ্বৰ্ট পৰি যাব গতিকে তেওঁলোকতো ভূমিহীন হৈয়ে থাকিব গতিকে ভূমিহীনক ভূমিহীন আমাৰ চৰকাৰে ক'ৰ পৰা দিব আমি ক'ত পাম তেতিয়াহ'লে গতিকে এইবিলাক ভূমিহীনক ভূমি দিয়ক পট্টা দিয়ক এইবিলাক মিনিংলেছ কথা এইবিলাক তেওঁলোকে এটা কথা নহয় তেওঁলোকে এতিয়া কয় বোলে ভাৰতৰ নাগৰিকত্ব পাইছে তেওঁলোক বোলে ভাৰতীয় নাগৰিক হয় সত্য কথা ভাৰতীয় নাগৰিক মানে ভাৰত মানে অসম নহয় ভাৰত মানে অসম নেকি কওকচোন আপোনালোকে ভাৰত মানেতো অসম নহয় ভাৰত মানে গোটেই ভাৰত কিমান জেগা আছে তেওঁলোকৰ ইয়াত চলিবলৈ টান হৈছে আমাৰ খিলঞ্জীয়া মানুহে তেওঁলোকক ব্যৱসায় বাণিজ্য কৰাত এতিয়া বাধা দিব লাহে লাহে বাধা দিয়া উচিত গতিকে তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ যাওক কেৰেলালৈ যাওক হায়দৰাবাদলৈ যাওক বিভিন্ন ঠাই আছে তালৈ যাওক ইয়াতেই থাকিব লাগিব বুলিতো কোনো কথা নাই গতিকে আপোনালোক খিলঞ্জীয়াসকল বিশেষকৈ বীৰ লাচিত সেনা ট্ৰাইবেল সংগঠন আৰু যিমান অসমৰ সংগঠন আছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সকলোৱে একগোট হওক আমি আপোনালোকৰ লগত আছোঁ প্ৰতি মুহূৰ্ততে মই আপোনালোকৰ লগত আছোঁ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজত খিলঞ্জীয়া আমি জিকিবই লাগিব এয়া আমি প্ৰতিজ্ঞা কৰক লাচিতৰ শপত খাই আমি ক'বই লাগিব আমি জিকিব লাগিব